সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ ৰাখিছোঁ। এয়া একদম সমিতি সভাপতি সুৰ গগৈ ডাঙৰীয়া সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ ৰাখিছোঁ। এয়া মাননীয় বিধায়কক তেখেতক সন্মান জনাইছোঁ। ইয়াৰ পিছতে এখন ঠাই হিচাপে লুকু গগৈ ডাঙৰীয়াক দলৰ পৰিৱেশ তেখেতে আগৰ যি নিমিত্ত আছিল ভগোৱা দলৰ কেম্পাছটো এতিয়া ঠিক তেনেকুৱা এটি নতুন ঘৰ তেখেতে দিলে আৰু ভকতে জিৰাব তাত পৰ্যটক আহিব আৰু আহি থকা দিনকেইটাত ভকতে জিৰণি লৈ ভাল পাব আৰু লগতে এই আমাৰ আহোমসকলৰ যি ঐতিহ্যমণ্ডিত আমাৰ ঘুগুহা দৌল লগতে আমাৰ কেৱল কালসমতি আমাৰ হচংগৃহ তেখেতে উদ্বোধন কৰিলে আজি। এই অনুষ্ঠানটি আমি পাই পৰম সুখ পালোঁ আৰু সাংসদ মহোদয়ে যিদৰে ভকতক জিৰাবৰ কাৰণে হচংগৃহটি দীক্ষা ল'বৰ কাৰণে হচংগৃহটি বনাই দিলে আৰু তেখেতৰ যুগ্ম জীৱন যেন এনেদৰে ভকতৰ সেৱা কৰি যাবৰ কাৰণে আশীষ প্ৰদান কৰা হৈছে আৰু আয়ুষত কিবা দুখা আছিল সৰ্বদুখাটো মৰীক্ষণ কৰি তেখেতক শক্তি দি ভক্তিপাত্ৰ কৰি ঈশ্বৰে কুশলে ৰাখিবলৈ প্ৰাৰ্থনা। আপোনালোকক কথা কওঁ ঐতিহাসিক ঘুগুহি বামুণী কোঁৱৰ য'ত জন্ম হৈছে আৰু ইয়াৰ পাছতে কেতিয়া নাজানো ঘুগুহা দেৱালয়ৰ জন্ম নিৰ্মাণ হৈছে সম্ভৱতঃ ধেমাজি জিলাৰ ঐতিহাসিক এতিয়া প্ৰত্নতাত্ত্বিকভাৱে থকা ঘুগুহা দেৱালয় ইয়াৰ উন্নয়ন বিশেষ হোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত উন্নয়ন হৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টী চৰকাৰ যিদিনাৰ পৰা আহিছে তাৰ পাছৰ পৰাহে উন্নয়ন হৈছে। আগতে অকণমান সেই পিলিপিনি ঘৰ তাতে আছিলে এতিয়া তাৰপাছত তাৰে মানে পাছৰ পৰাহে উন্নতি হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি নেতৃত্ব সেই নেতৃত্বত মানে আমাৰ MP ছাৰসকলে বিধায়কসকলে কাম কৰিছে। আমাৰ এই ঘৰটোৰ কাৰণে আমাৰ কেৱল কালসমতি হচংগৃহতি মূল ঘৰটোৰ কাৰণে ৰণোজ পেগু ছাৰে 20 লাখ টকা আমাক আগবঢ়াইছিল। এইটো কিমান টকা? এইটো 20 লাখ টকা আগবঢ়াইছিল আৰু বাকী গোটেই খুঁটাখিনি ভকতৰ পইচাই বনোৱা। তাত কিমান বা? তাৰ পইচাৰ কথা আমি নাজানিম, তাত আমি নামঘৰ পোৱা নাই। আমাৰ ইয়াত কিন্তু সন্মানীয় যেতিয়া চিচি প্ৰগ্ৰাম সমষ্টি দুভাগ নোহোৱাকৈ আছিলে ধেমাজিতে সংলগ্ন আছিলে তেতিয়া আমাৰ ছাৰ ৰণোজ পেগু ছাৰে আমাৰ ঘৰটোৰ কাৰণে 20 লাখ টকা আগবঢ়াইছিল ভকতৰ কাৰণে আৰু তাৰে নমুনা আজি আমাৰ MP ছাৰেও আহি আমাক কৃপা কৰি হচংগৃহটি 50 ফুট দীঘল আৰু 30 ফুট বহল এটি সুন্দৰ হচংগৃহ বনাই দিলে। তাৰ কাৰণে প্ৰধান বৰা ছাৰলৈ বিনম্ৰ সেৱা আৰু ভক্তি।